নমস্কাৰ আজি পাঠ তৃতীয় শ্ৰেণী ইংৰাজী বিষয় লেসন 3 পেজ নাম্বাৰ 57 আৰু 58 আলোচনা কৰা হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰৰ সঠিক সমাধান কৰাৰ লগতে প্ৰতিটো শব্দৰ অসমীয়া অনুবাদ কৰা হ'ব। বলা আমি পাঠটো আৰম্ভ কৰোঁ। 4b Read the following pairs of words aloud. তলৰ জোৰ শব্দবোৰ জোৰকৈ পঢ়া। Read the following মানে তলত, pairs মানে জোৰ মানে জোৰা, দুটাকে যেটো থাকে হেতুক জোৰ বুলি কয়। Words মানে শব্দবোৰ, aloud মানে জোৰকৈ। যে তলৰ জোৰ শব্দবোৰ ডাঙৰকৈ পঢ়া বা জোৰকৈ পঢ়া। Lead মানে নেতৃত্ব দিয়া, পৰিচালনা কৰা। ইয়াৰে past form মানে অতীত বুজোৱা ফৰ্ম led। ঠিক তেনেদৰে keep ৰখা, kept ৰাখিছিল, become হোৱা, became হৈছিল, give দিয়া, gave দিছিল, take লোৱা, took লৈছিল, run দৌৰা, ran দৌৰিছিল। এটা C নম্বৰলৈ আহিছো। C নম্বৰ now এতিয়া make sentences বাক্য সজা using any two pairs of words। যে using ব্যৱহাৰ কৰি any two pairs of words যিকোনো শব্দ দুযোৰ ব্যৱহাৰ কৰি বাক্য বনোৱা। যিকোনো দুযোৰ শব্দ ব্যৱহাৰ কৰি বাক্য বনোৱা। One is done for you এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে। প্ৰথম দিছে কি run। I run in the playground every morning মই প্ৰত্যেক ৰাতিপুৱা খেলপথাৰত দৌৰো। ran দৌৰিছিল। Yesterday Rohan ran quickly to catch the bus। quickly মানে খৰখেদাকৈ বা বেগেৰে। কালি ৰহনে বাছখন ধৰিবলৈ খৰকৈ দৌৰিছিল বা বেগেৰে দৌৰিছিল। কালি ৰহনে বাছখন ধৰিবলৈ বেগেৰে দৌৰিছিল। এতিয়া আমি বাকি থকা শব্দ জোৰবোৰৰ পৰা আমি বাক্য সাজিম। বলা আমি বাক্য কেইটা সাজো। প্ৰথম শব্দটো হৈছে lead। He leads the school cricket team। যে তেওঁ স্কুলৰ ক্ৰিকেট দলটো নেতৃত্ব কৰে। বা MS Dhoni leads the Indian cricket team। MS Dhoni আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টিমটো নেতৃত্ব কৰে। এতিয়া led আমি লেসনটোত থকা বাক্য ইউজ কৰিছো। led মানে নেতৃত্ব দিছিল। কনকলতা led a procession carrying the tricolor flag। কনকলতাই তিৰংগা পতাকা এখন লৈ এটা শোভাযাত্ৰাৰ নেতৃত্ব দিছিল। keep ৰখা। I keep my school neat and clean। যে মই মোৰ বিদ্যালয়খন পৰিপাটি আৰু সফা কৰি ৰাখো। kept I kept my eyes on the road। যে মই মোৰ চকু ৰাস্তাত ৰাখিছিলো। become হোৱা। I want to become a teacher। মই এজন শিক্ষক হ'ব বিচাৰো। মই এজন শিক্ষক হ'ব বিচাৰো। became হৈছিল। The monkey and the crocodile became friends। বান্দৰ আৰু ঘৰিয়ালটোৱে বন্ধু হৈছিল। give দিয়া। He gives me a pen। তেওঁ মোক এটা কলম দিছিল। gave she gave me some mango। তাই মোক কিছু আম দিছিল। take লোৱা। I take tea। মই চাহ লওঁ বা চাহ খাওঁ। বা I take medicine এনেকুৱা হ'ব। চাহৰ ক্ষেত্ৰত eat নহয়, হয় take হ'ব নাইবা drink হ'ব। took লৈছিল মানে পি খোৱা বস্তুৰ ক্ষেত্ৰত take হয় নাইবা drink হয়। took he took a ball yesterday। he কালি এটা বল লৈছিল।
এটা 5 নম্বৰ we found the words lived and laughed in the lesson we found আমি পাইছিলো the words শব্দবোৰ lived and laughed lived আৰু laughed শব্দবোৰ আমি পাঠটোত পাইছিলো যে আমি lived আৰু laughed শব্দবোৰ পাঠটোত পাইছিলো now এতিয়া read the lesson again পাঠটো পুনৰ পঢ়া and find words শব্দবোৰ বিচৰা that have ed at the end যিটোৰ হেকত কি আছে ed আছে এতিয়া লেসনটো মানে পাঠটো পুনৰ পঢ়া আৰু সেই শব্দবোৰ বিচৰা যাৰ হেকত ed আছে write down the words in your notebook আৰু তোমাৰ কপি বুকত মানে তোমাৰ বহিত সেই শব্দবোৰ লিখা আমি লেসনটো পঢ়ি পালো wanted joined warned tried started remember এই শব্দকেইটা আমি পাইছিলো wanted মানে বিচাৰিছিল joined যোগদান কৰিছিল warned সতৰ্ক কৰি দিয়া tried চেষ্টা কৰিছিল started আৰম্ভ কৰিছিল remembered মনত পেলাইছিল 6 number A say each sentences প্ৰতিটো বাক্য কোৱা after joining লগ কৰাৰ পিছত after মানে পিছত joining মানে যোগ কৰা বা লগ কৰা the two parts দুটা অংশ under column A যে তলৰ স্তম্ভ A and column B স্তম্ভ B with the word শব্দটোৰ হৈতে because শব্দটোৰ হৈতে তলৰ স্তম্ভ দুটা মানে column A আৰু column B স্তম্ভ দুটা লগ কৰা আৰু প্ৰতিটো বাক্য কোৱা example দিছে কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for her motherland কনকলতা বৰুৱা আছিল এজনী সাহসী যুৱতী কাৰণ তাই মাতৃভূমিৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল কলম A আৰু কলম B স্তম্ভ A আৰু স্তম্ভ B কি দিছে চাও কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland এটো আমাৰ কৰা হৈ গল এটা 2 নম্বৰ দিছে আসাম was her motherland অসম তাইৰ মাতৃভূমি আছে because she was born in Assam কাৰণ তাই অসমত জন্ম গ্ৰহণ কৰিছিল 3 নম্বৰ she wanted to free her motherland from British rule তাইৰ মাতৃভূমিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল because কাৰণ she loved her motherland কাৰণ তাইৰ মাতৃভূমিক ভাল পাইছিল এটা B নম্বৰত দিছে the now write down the sentences using because এই যে আমি পঢ়িলো সেন্টেন্স কেটা এই সেন্টেন্স কেটা আমি because শব্দটো যোগ কৰি লিখিব লাগে কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland কনকলতা বৰুৱা এজনী সাহসী যুৱতী আছিল তাইৰ মাতৃভূমিৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল সেকেন্ড বাক্যটো হ'ব Assam was her motherland because she was born in Assam অসম তাইৰ মাতৃভূমি আছিল কাৰণ তাই অসমত জন্ম গ্ৰহণ কৰিছিল 3 নম্বৰটো হ'ব she wanted to free her motherland from British rule because she loved her motherland তাইৰ মাতৃভূমিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল কাৰণ তাইৰ মাতৃভূমিক ভাল পাইছিল আজিলৈ ভিডিওটো ইমানে যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ